নমস্কাৰ, আজি মই আপোনালোকলৈ ইডলিৰ ৰেচিপি এটা লৈ আহিছোঁ। কম সময়ত এই ইডলিটো আপোনালোকে বনাব পাৰিব। বনাই আপোনালোকে এই ইডলিটো ৩-৪ দিনলৈ থ'ব পাৰিব। একেবাৰে কোমলে হৈ থাকে। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই ইডলিৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই বাতিটোৰে এবাটি চুজি লৈছোঁ। অলপ বেলেগ ধৰণে বনাম, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ইডলিৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এতিয়া মই ডাঙৰ বাটি এটাৰে এবাটি চুজি দিলোঁ। এয়া মই কাপটোৰে 1 কাপৰ কম, আধা কাপৰ বেছি শুকান চাউলৰ গুড়ি দি দিছোঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে ৰাতিপুৱা গধূলি যিকোনো সময়তে এইদৰে খাব পাৰিব, চাহৰ লগতো খাব পাৰিব। এয়া মই সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। ইয়াত মই দি দিম 2 চামুচ চেনি। চেনি যদি আপোনালোকে নাখায় নিদিলেও কথা নাই, কিন্তু খালে আপোনালোকে এইদৰে 2 চামুচ দিলে ইডলিকেইটা খাবলৈ আৰু বেছি টেষ্টি হয়। এয়া মই বেছি নিদিওঁ, এয়া 2 চামুচ দি লৈছোঁ। এতিয়া মই এই শুকান বস্তুখিনি এবাৰ এইদৰে মিলাই ল'ম। এইদৰে এয়া দেখিছেনে? এতিয়া মই ইডলিত দি দিম এয়া 1 কাপ নাৰিকলৰ গাখীৰ। এয়া ফ্ৰিজত আছিলে, ডাঠ হৈ আছে। এতিয়া এইখিনি এবাৰ এইদৰে মিলাই ল'ম। আপোনালোকৰ ওচৰত নাথাকিলে গাখীৰেৰেও বনাব পাৰিব। নাৰিকলৰ গাখীৰখিনি এইদৰে মিলাই ল'লোঁ। এতিয়া ইয়াত দি দিম মই গাখীৰ 1 কাপ। আপোনালোকে দৈ খালে দৈও দিব পাৰে। আজি মই গাখীৰেৰে বনাম। এয়া মই দি এইখিনি ভালদৰে মিলাই ল'ব লাগিব। গাখীৰ একেবাৰে দি নিদিব, আপোনালোকে দৰকাৰ হ'লে দিব। এয়া মই নাৰিকলৰ গাখীৰ 1 কাপ দিলোঁ, গাখীৰ 1 কাপ দিলোঁ। এয়া 2 কাপ দি এইখিনি মই এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এইটো জোখত হৈ যাব। আপোনালোকে একেবাৰে গাখীৰ দিওঁতে বেছিকৈ নিদিব। এয়া দেখিছেনে? এইদৰে মই মিলাই ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি চুজিখিনি ফুলালৈ এয়া 20 মিনিট সময় এইদৰে মই ঢাকনিৰে ঢাকি থৈ দিম। মই ইডলি ষ্টেণ্ডডাল ৰেডি কৰি ল'ম। এয়া মই এচামুচ ঘি লৈছোঁ। এইদৰে ইডলিকেইটা গোন্ধটো ধুনীয়া আহে, সেইকাৰণে মই দি লৈছোঁ। আপোনালোকে নাথাকিলে ৰিফাইনো দিব পাৰে। এইদৰে লগাই ল'ব, তেতিয়া সোনকালে এৰ খাই আহে। এয়া এইদৰে মই লগাই লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে বনাব। এইদৰে মই ইডলি ষ্টেণ্ডডালত ঘি লগাই ল'লোঁ। এইপিনে মোৰ চুজিখিনিও ৰেষ্ট দিয়া হৈ গ'ল। এয়া দেখিছেনে চুজি কিমান ধুনীয়াকৈ ফুলি আহিছে। এইদৰে 2 মিনিট সময় মই ভালদৰে এইদৰে মিলাই ল'ম। এইদৰে আপোনালোকে 2 মিনিট সময় মিলাই ল'ব। এয়া মই 2 মিনিট সময় এইদৰে মিলাই আছোঁ। এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। ইয়াত মই দি দিম আধা চামুচ, সৰু চামুচ এখনৰে আধা চামুচ এয়া বেকিং পাউডাৰ দি দিছোঁ। আৰু বেকিং পাউডাৰৰ আধা আপোনালোকে বেকিং চ'ডা দিব। ইন'ও দিব পাৰে আপোনালোকে। ইয়াত মই এচামুচ গাখীৰ দি এইদৰে এইখিনি এইদৰে মিলাই ল'ব লাগিব। আপোনালোকে জোখটো এয়া দেখিছেই নহয়। ইয়াতকৈ বেছি পনীয়াও নকৰিব। পনীয়া কৰিলে ইডলিকেইটা নুফুলিব আৰু ডাঠো নকৰিব। এই ইডলিটো আপোনালোকে 3-4 দিনলৈ থৈ খাব পাৰিব। কোমল হৈয়ে থাকে। এইদৰে বনাব।
আপোনালোকে এইটো জোখত ৰখাই দিব এয়া দেখিছেনে এইটো জোখত ৰখাই দিব খুব সুন্দৰ আপোনালোকে ঘৰতে এইদৰে ইডলি ৰেডি কৰি ল'ব পাৰিব এতিয়া মই ইয়াতে দি যাম ভৰ্তি নিদু কাৰণ ইডলি কেইটা ফুলি আহিব এইদৰে আপোনালোকৰ ঘৰত চেনি নোখোৱা থাকিলে চেনি নিদিয়াকৈও এইদৰে বনাব পাৰিব এইদৰে মই দি লৈছো এয়া চামুচখনেৰে এচামুচ দিলে হৈ যায় এয়া মই ইডলি ষ্টেণ্ডডাল এইদৰে ৰেডি কৰি ল'লোঁ এয়া চচপেন এটাত এগিলাচ পানী এইদৰে আগতে আপোনালোকে উতলাই ল'ব এতিয়া ষ্টেণ্ডডাল এইদৰে দি দিছোঁ ঢাকনিৰে ঢাকি মই বেছি সময় নথওঁ 7 মিনিট সময় থৈ দিম 7 মিনিট সময়ৰ পাছত মোৰ 7 মিনিট সময় হৈ গ'ল এতিয়া চাই লওঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ ইডলি ফুলি গৈছে এতিয়া মই নমাই ল'লোঁ গৰম হৈ আছে অলপ মই বেছি হওঁতে এইদৰে বাটিত বনাইছোঁ আপোনালোকে ষ্টেণ্ড নাথাকিলে এইদৰে আপোনালোকে বাটিটো বনাব পাৰে এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি যায় ঠাণ্ডা হ'ব দিম ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম অলপ ঠাণ্ডা হৈছে এতিয়া মই ছুৰীখনেৰে ছাইডটো অলপ এইদৰে ছুৰীখন অলপ এইদৰে ঘূৰাই ল'ব এয়া দেখিছেনে একেবাৰে জালি মই একেবাৰে আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ আৰু এটা দেখাই দিছোঁ এয়া এটা একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব এয়া বাটিটোৰটো মই উলিয়াই ল'লোঁ এয়া মই প্লেটত এইদৰে উলিয়াই ল'লোঁ বহুত বেছি সোৱাদ লগা হয় এই ইডলিটো আপোনালোকে 3-4 দিন থৈ খাব পাৰিব কোমল হৈয়ে থাকে আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে